हेलो फ्रेंड 2018 चনৰ 20 মে SCERT DLED পেট এক্সাম হয় আৰু সেই এক্সামত আহা গোটেই কুৱেশ্যন কেইটা আজি মই এই ভিডিঅ'ত ডিসকাস কৰিম। নাম্বাৰ 1 দ্বিতীয় বিশ্বযুদ্ধ কোন চনত অন্ত পৰিছিল তাৰ শুদ্ধ উত্তৰ 1945 চনত। নেক্সট কুৱেশ্যন কোনো বিশেষ পোষক দ্ৰব্যৰ বাবে গছৰ পাতবোৰ হালধীয়া পৰা প্ৰক্ৰিয়াটো কোৱা হয় তাৰ শুদ্ধ উত্তৰ ক্লৰচিছ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন BTC সম্পূৰ্ণকৈ লিখিলে হ'ব তাৰ শুদ্ধ উত্তৰ বেসিক ট্ৰেইনিং সাৰ্টিফিকেট। নেক্সট কুৱেশ্যন এটা উত্তল দাপোন সৃষ্টি কৰা প্ৰতিবিম্বটো হ'ব তাৰ শুদ্ধ উত্তৰ অসৎ আৰু থিয় হ'ব। নেক্সট কুৱেশ্যন উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্য পূৰ্বতে নেপা বুলি জনা গৈছিল তাৰ শুদ্ধ উত্তৰ অৰুণাচল প্ৰদেশ। নেক্সট কুৱেশ্যন তলৰ কোনটো ৰোগ ধৰা পেলাবলৈ এলিসা পৰীক্ষা কৰা হয় তাৰ শুদ্ধ উত্তৰ এইডছ ৰোগ। নেক্সট কুৱেশ্যন ভাৰতনেট নামৰ ডিজিটেল আন্তঃগাঁথনিটোৰ সহায়ত তলৰ কোনবিলাক অনুষ্ঠানৰ সংযোগ কৰা হৈছে তাৰ শুদ্ধ উত্তৰ সকলো গাঁও পঞ্চায়ত। নেক্সট কুৱেশ্যন ব্লেকফুট ৰোগৰ কাৰণ হ'ল তাৰ শুদ্ধ উত্তৰ আৰ্ছেনিক প্ৰদূষণ। নেক্সট কুৱেশ্যন ভাৰতবৰ্ষৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ সংখ্যা হ'ল তাৰ শুদ্ধ উত্তৰ 8খন। নেক্সট কুৱেশ্যন কোন বছৰত ভাৰতৰ প্ৰথম ছুপাৰ কম্পিউটাৰ প্ৰম 8000 মুকলি কৰা হৈছিল তাৰ শুদ্ধ উত্তৰ 1991 চনত। নেক্সট কুৱেশ্যন চাহাবুদ্দিন তালিচ এজন তাৰ শুদ্ধ উত্তৰ লেখক আছিল আৰু তেওঁৰ লিখা বুকছটোৰ নাম হৈছে ফাতিয়া ইব্ৰিয়া। নেক্সট কুৱেশ্যন কুচিপুড়ি নৃত্যৰ বাবে কোনখন ৰাজ্য বিখ্যাত তাৰ শুদ্ধ উত্তৰ অৰুণাচল প্ৰদেশ। নেক্সট কুৱেশ্যন মেৰিয়ানা খাদ কোনখন মহাসাগৰত অৱস্থিত তাৰ শুদ্ধ উত্তৰ প্ৰশান্ত মহাসাগৰ। নেক্সট কুৱেশ্যন কেঁচুৰ সহায়ত উৎপন্ন হোৱা সাৰক কোৱা হয় তাৰ শুদ্ধ উত্তৰ বাৰ্মিক কম্পোষ্টিং বুলি কোৱা হয়। নেক্সট কুৱেশ্যন হৰ্ষবৰ্ধনৰ ৰাজ্যৰ ৰাজধানী আছিল তাৰ শুদ্ধ উত্তৰ কনৌজ আছিল। নেক্সট কুৱেশ্যন তলৰ কোনটো সেউজ গৃহগেছ নিৰ্গত কৰাৰ বাবে গৰু ভেড়া আৰু উই দায়ী তাৰ শুদ্ধ উত্তৰ মিথেন। নেক্সট কুৱেশ্যন 7 নং ৰাষ্ট্ৰীয় ঘাইপথ ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ বাৰাণসীৰ পৰা কন্যাকুমাৰীলৈ বিস্তৃত। নেক্সট কুৱেশ্যন তলৰ কোনখন ঠাই কৃষক বিদ্ৰোহৰ লগত জড়িত তাৰ শুদ্ধ উত্তৰ লাচিমা আৰু লাচিমা হৈছে বৰপেটা জিলাৰ এটা গাঁও। নেক্সট কুৱেশ্যন তলৰ কোনটো স্থানৰ পৰা 1857 চনৰ ভাৰতীয় বিদ্ৰোহ বা চিপাহী বিদ্ৰোহ আৰম্ভ হৈছিল তাৰ শুদ্ধ উত্তৰ মিৰাটৰ পৰা। নেক্সট কুৱেশ্যন হুচৰুতে গুপ্ত যুগত কি শাস্ত্ৰ চৰ্চা কৰিছিল তাৰ শুদ্ধ উত্তৰ চিকিৎসা শাস্ত্ৰ আৰু তেওঁ যি ইউনিভাৰ্চিটিত পঢ়িছিল সেইটো হৈছে বাৰাণসী ইউনিভাৰ্চিটি। নেক্সট কুৱেশ্যন উদ্ভিদৰ কোনটো অংশই পানী বাষ্পীভূত কৰে তাৰ শুদ্ধ উত্তৰ পত্ৰৰন্ধ্ৰ। নেক্সট কুৱেশ্যন তলৰ কোনখন কেন্দ্ৰীয় শাসিত অঞ্চলত জনগোষ্ঠী বাস কৰে তাৰ শুদ্ধ উত্তৰ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ। নেক্সট কুৱেশ্যন আধুনিক পানী বিশুদ্ধীকৰণ যন্ত্ৰত নিম্নলিখিত কোনটো স্তৰত ক্ষতিকাৰক বেক্টেৰিয়াসমূহক ধ্বংস কৰি পেলোৱা হয় তাৰ শুদ্ধ উত্তৰ অতি বেঙুনীয়া ৰশ্মি। নেক্সট কুৱেশ্যন বংগোপসাগৰ ভাৰত মহাসাগৰৰ কোন দিশত অৱস্থিত তাৰ শুদ্ধ উত্তৰ উত্তৰ পূব দিশত অৱস্থিত। নেক্সট কুৱেশ্যন সৰ্বোচ্চ তৰংগ দৈৰ্ঘ্যৰ দৃশ্যমান পোহৰৰ তৰংগৰ অনুৰূপ বৰণটো হৈছে তাৰ শুদ্ধ উত্তৰ ৰংগা। নেক্সট কুৱেশ্যন তলত উল্লেখ কৰা কোনটো প্ৰাচীন সভ্যতা টাইগ্ৰিছ ইউফ্ৰেটিজ নদীৰ পাৰত গঢ় লৈ উঠিছে তাৰ শুদ্ধ উত্তৰ মেছ'পটেমিয়া সভ্যতা। নেক্সট কুৱেশ্যন কোনটো শিলাৰ ট্ৰেপছ গঠিত হয় তাৰ শুদ্ধ উত্তৰ বেছল্ট আৰু ট্ৰেপছ গঠিত হোৱা আৰু কেইটা শিলাৰ নাম মই দি থৈছোঁ। নেক্সট কুৱেশ্যন তলৰ উল্লেখ কৰা কোনখন ঠাই ভাৰতত কৰাচীসকলৰ প্ৰধান ব্যৱসায়িক ঘাটি আছিল তাৰ শুদ্ধ উত্তৰ চন্দননগৰ আৰু কেইটা মই ঠাই দি থৈছোঁ। নেক্সট কুৱেশ্যন কাৰ্বন ডাই অক্সাইড পানীত দ্ৰৱীভূত হ'লে কি দুৰ্বল এচিড গঠন হয় তাৰ শুদ্ধ উত্তৰ কাৰ্বনিক এচিড গঠন হয়। নেক্সট কুৱেশ্যন আহোম স্বৰ্গদেউসকলৰ কোনজন ৰজাৰ ৰাজত্বকালৰ পৰা তেওঁলোকে আহোম নামৰ উপৰিও হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল তাৰ শুদ্ধ উত্তৰ চুহুংমুং। নেক্সট কুৱেশ্যন ভাৰতীয় সংবিধানত সমতাৰ অধিকাৰ 5টা অনুচ্ছেদৰ দ্বাৰা প্ৰদান কৰা হৈছে সেইবিলাক হৈছে তাৰ শুদ্ধ উত্তৰ 14 নং অনুচ্ছেদৰ পৰা 18 নং অনুচ্ছেদ। নেক্সট কুৱেশ্যন কোনখন যুদ্ধৰ পাছত ভাৰতত মধ্যযুগৰ সমাপ্তি ঘটি আধুনিক যুগৰ সূচনা হয় বুলি কোৱা হয় তাৰ শুদ্ধ উত্তৰ ৱাণ্ডিয়াছৰ যুদ্ধ আৰু যুদ্ধটো হৈছিল 1760 চনত। নেক্সট কুৱেশ্যন যেতিয়া শব্দবায়ুৰ পৰা
পানীলৈ গতি কৰে অপৰিৱৰ্তিত থকা সংখ্যাটো হ'ল তাৰে শুদ্ধ উত্তৰ কম্পনাংক। নেক্সট কুৱেশ্যন, কোনটো মাধ্যমত শব্দ তৰংগৰ গতি তীব্ৰ? তাৰে শুদ্ধ উত্তৰ গোটা। নেক্সট কুৱেশ্যন, বলৰ SI একক হ'ল তাৰে শুদ্ধ উত্তৰ নিউটন। নেক্সট কুৱেশ্যন, তলৰ কোনটো আলোক ৰাসায়নিক দুৱাৰ উপাদান নহয়? আৰু এনেকুৱা 4টা অপশ্যন আহিছিল, তাৰে শুদ্ধ উত্তৰ কেলছিয়াম। আৰু নেক্সট কুৱেশ্যন, নেশ্যনেল ষ্টক এক্সচেঞ্জটি ক'ত অৱস্থিত? তাৰে শুদ্ধ উত্তৰ মুম্বাই। নেক্সট কুৱেশ্যন, BAST কিহৰ লগত জড়িত? তাৰে শুদ্ধ উত্তৰ ISৰ দৰে পৰিৱেশ ব্যৱস্থাপনা। নেক্সট কুৱেশ্যন, LCD সম্পূৰ্ণকৈ লিখিলে হ'ব? তাৰে শুদ্ধ উত্তৰ লিকুইড ক্ৰিষ্টেল ডিছপ্লে। নেক্সট কুৱেশ্যন, যিকোনো বস্তু যাৰ ভৰ আৰু আয়তন আছে তাকেই পদাৰ্থ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, তলত দিয়া কোনখন দেশত শিশু শ্ৰমিক খনিত নিযুক্তি হয়? তাৰে শুদ্ধ উত্তৰ ইণ্ডোনেছিয়া। নেক্সট কুৱেশ্যন, তলৰ উল্লেখ কৰাবোৰৰ কোনটো ধাতু? আৰু এনেকুৱা 4টা অপশ্যন দিয়া হৈছিল, তাৰে শুদ্ধ উত্তৰ ছডিয়াম। অপশ্যন নম্বৰ এ হৈছে শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, লুট মামৰে ধৰাটোৰ তলত উল্লেখ কৰা কোনটো পৰিৱৰ্তন? তাৰে শুদ্ধ উত্তৰ ৰাসায়নিক পৰিৱৰ্তন। নেক্সট কুৱেশ্যন, গুপ্তজীৱী উদ্ভিদত পৰাগৰেণু বিকশিত হয়? তাৰে শুদ্ধ উত্তৰ ৰেণুজন কলা। নেক্সট কুৱেশ্যন, তলৰ কোনটো প্ৰাণীৰ কোষত নাথাকে? তাৰে শুদ্ধ উত্তৰটো হৈছে কোষবোৰ। আৰু নেক্সট কুৱেশ্যন, গছ গছনিৰ সংখ্যা যেতিয়া বাঢ়ে তেতিয়া কাৰ্বন ডাই অক্সাইড কমে। নেক্সট কুৱেশ্যন, সময়ৰ অধ্যয়নৰ বৈজ্ঞানিক নাম কি? তাৰে শুদ্ধ উত্তৰ হৰলজি। নেক্সট কুৱেশ্যন, বাকু কোনখন দেশৰ ৰাজধানী? তাৰে শুদ্ধ উত্তৰ আজাৰবাইজান। আৰু 1920 চনৰ পৰা বাকু আজাৰবাইজান দেশৰ ৰাজধানী। নেক্সট কুৱেশ্যন, বৰষুণৰ পানী খোৱাৰ উপযোগী নহয় কাৰণ? তাৰে শুদ্ধ উত্তৰ এচিড থাকে। নেক্সট কুৱেশ্যন, বিশ্ব বন দিৱস কেতিয়া পালন কৰা হয়? তাৰে শুদ্ধ উত্তৰ 21 মাৰ্চ।